ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ধেমাজি জিলাৰ হৈ যোৱা ইংলিছৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্যন পেপাৰখন বা ৰিভিজনাৰী এক্সামিনেশ্যনৰ কোৱেশ্যন পেপাৰখন আৰু এই কোৱেশ্যন পেপাৰখন পঠাই দিয়াৰ কাৰণে প্ৰিয়ংকু বুঢ়াগোহাঁই আমাৰ ধেমাজি জিলাৰ আমাৰ ষ্টুডেণ্ট হয় ছাবস্ক্ৰাইবাৰ হয় তেওঁক ধন্যবাদ জনাইছোঁ। তো আজিৰ এই প্ৰশ্নটিত যি 45টা MCQ আছে গোটেইখিনি আমি চাম, লগতে কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিছে লং কুৱেশ্যনখিনিও চাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তাৰ বিষয়ে তোমালোকে কুৱেশ্যন পেপাৰটো গোটেইখিনি চাবা, কাৰণ মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ'লে প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰাটো বাঞ্ছনীয় হয়। আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক লগে লগে সলিউশ্যন কৰি দি দিম। অসমৰ যেতিয়াই যিটো জিলাত এক্সাম হৈ আছে লগে লগে মই কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰি দি আছোঁ, গতিকে তোমালোকে যিমান পাৰা প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰাৰ কাৰণে ট্ৰাই কৰিবা। চ' আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। এটা চোৱা, প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে, নাও উই আৰ ৰিয়েলি গোইং টু গেট সাম ৱাটাৰ উইমেন, হোৱাট ৱাটাৰ ইজ বিং ৰেফাৰ্ড টু দেয়াৰ। এটা চোৱা কৈছে যে আমি এতিয়া অলপ হ'লেও পানী পাম, আৰু এই পানীৰ কথা যে কৈছে এই পানীটো কি কোনটো পানীৰ কথা কৈছে বা ইয়াতে কিহৰ পানীৰ কথা কৈছে, তো ইটছ এবাউট ৰেইন ৱাটাৰ। তো বি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। 2 নম্বৰ কুৱেশ্যনটো চাবা, কাম ফৰ ডিনাৰ হিয়াৰ হু কলছ এণ্ড হোম, যে খাবলৈ আহা এইটো তোমাৰ কোনে আৰু কাক মাতিছিল সেইটো আমাক সুধিছে। তো লেঞ্চুছ ৱাইফ কল হাৰ চিলড্ৰেন, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তোমালোকক এটা সৰু এটা ইনফৰমেশ্যন দিওঁ, তোমালোকৰ যদি ছায়েন্স তাৰপিছত ছ'চিয়েল ছায়েন্স আৰু এছামিছ এই তিনিটা ছাবজেক্টৰ যদি ইবুক লাগে তোমালোকে ইবুক ল'ব পাৰিবা। ইবুকৰ কাৰণে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, কল নকৰিবা বাৰু, হোৱাটছআপ কৰিবা, মই তোমালোকক ইবুকখিনি দি দিম। আৰু ইবুকটো একেবাৰে কম দামতে পাবা। আৰু তোমালোকৰ ছায়েন্সৰ ছ'চিয়েল ছায়েন্সৰ আৰু এছামিছৰ তোমালোকে যদি ইবুক লৈ লোৱা তোমালোকে তাতে 100% কনচেপচুৱেল কুৱেশ্যন আৰু এনচাৰ কমন পাবা। কথাটো ভালদৰে লক্ষ্য কৰিবা, 100% কনচেপচুৱেল কমন বুলি কৈছোঁ, মানে 100% কনচেপ্ট তাতে কাভাৰ কৰা হৈছে, য'ত তোমালোকে চেপ্টাৰ ৱাইজ MCQs পাবা, লগতে ইনচাইট কুৱেশ্যনছ আছে, আৰু লগতে 100% টেক্সচুৱেল কুৱেশ্যন আৰু এনচাৰো আছে। তোমালোকে যিহেতু এতিয়া সময় নাই, তো পঢ়াৰ লিখাৰ কাৰণে টাইম নাপাবা, গতিকে ইবুক লৈ ল'ব পাৰা, PDF আকাৰে তোমালোকে ল'ব পাৰা, বহুতখিনি তোমালোকৰ সহায় হ'ব। 3 নম্বৰ কুৱেশ্যনটো চাবা, লোকাষ্ট কেন ডেষ্ট্ৰয় ইউৰ। এইটো চোৱা, লোকাষ্ট মানে তোমাৰ ইনচেক্ট হয়, তো ইনচেক্টে তোমাৰ কিহৰ কাৰণে বা কি ডেষ্ট্ৰয় কৰিছিল সেইটো আমাক সুধিছে। কি ডেষ্ট্ৰয় কৰিছিল? পেডি ফিল্ড, এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 4 নম্বৰ কুৱেশ্যনটো চাবা, অন দ্য ডে অফ ইনাগুৰেশ্যন মেণ্ডেলা ৱাজ একম্পানিড বাই হিজ ডটাৰ, এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত ইয়াতে ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে চাবা, 5 নম্বৰ কুৱেশ্যনটো, ইয়াতে তোমাৰ কি কৈছে, no one is born hating another person because of his color, এইটো তোমাৰ কাৰেক্ট হয়। people can be taught to love if they learn to hate, এইটো তোমাৰ কাৰেক্ট হয়। তো both statement true হ'ব, ইয়াতে both statement true, এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। 6 নম্বৰ কুৱেশ্যনটো চাবা, according to Nelson Mandela courage is, কাৰেজটো কি হয়? triumph over fear হয়, হয়নে? absence of anger, absence of shame, absence of kindness, not the absence of ফিয়াৰ, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো চাবা, 7 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে ইয়াতে, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট, এইটো নেলছন মেণ্ডেলাৰ পৰা দিছে। নো মেন হেজ গুডনেছ ইন হিজ হাৰ্ট, সেইটোতো নহয়। মেনছ গুডনেছ চামটাইমছ ৰিমেইনছ হিডেন, সেইটো কাৰেক্ট হয়, হয়নে? হিডেন হয়, বাট সেইবোৰ আমি কেতিয়াও নকাচ কৰিব নোৱাৰোঁ, বি অপশ্যন কাৰেক্ট হ'ব। 8 নম্বৰ কুৱেশ্যনটো চাবা, কুৰ্গ ইজ ফেমাছ ফৰ, কুৰ্গ কিহৰ কাৰণে ফেমাছ হয় সেইটো আমাক সুধিছে। এডভেঞ্চাৰাছ পিপুল, টুৰিষ্ট হু কাম, ৰেইন ফৰেষ্ট এণ্ড স্পেচিছ, জিঅ'গ্ৰাফিক লোকেশ্যন, কিহৰ কাৰণে আছিল? ৰেইন ফৰেষ্ট এণ্ড স্পেচিছ, এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। 9 নম্বৰ কুৱেশ্যনটো চাবা, 9 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে, দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি জেনেৰেল কাৰিয়াপ্পা ৱাজ ইন কুৰ্গী, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো, এনিমেলছ এণ্ড বাৰ্ডছ এনজয় দ্য ৰিভাৰ কাবেৰী ডিউ টু ইটছ, কিহৰ কাৰণে তোমাৰ এনিমেলছসকলে বা চৰাইসকলে ভালদৰে কৰিছিল? ক্লিন ৱাটাৰ,
তো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 11 নম্বৰ কুৱেশ্যনটো চাবা 11 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে বৌদ্ধ ধৰ্ম was an ancient কি আছিল ascetic এটা তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 12 নম্বৰটো চাবা the second flush or sputtering period of tea last কিমান সময়লৈকে থাকে সেইটো আমাক সুধিছে তো মে টু জুলাই এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 30 নম্বৰ kettle bridge is used to save garden from কিহৰ পৰা বচাবলৈ kettle bridge টো ইউজ কৰা হৈছিল cows and goats এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 40 নম্বৰ কোৱেশ্যনটো চাবা the most fascinating thing for Valli was আটাইতকৈ বেছি ফ্যাসিনেটিং থিং কি আছিল the sight of the bus বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 15 নম্বৰ কোৱেশ্যনটো চাবা the poet in the poem a tiger in the zoo is আচ্ছা এটা তোমাৰ একেবাৰে লাড্ডু প্ৰশ্ন হয় কোনে লিখিছিল এটো লেজলি নৰিজ বি অপশ্যন কাৰেক্ট হ'ব 16 নম্বৰ কোৱেশ্যনটো চাবা কুইট ৰেগ এটো মিন্স কুইট ৰেগ মানে কি হেতু সুধিছে কন্ট্ৰোল এংগাৰ এটো বি অপশ্যন কাৰেক্ট হ'ব 17 নম্বৰ কোৱেশ্যনটো চাবা ইয়াতে কি কৈছে Amanda is want not to eat chocolate because her acne এটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 18 নম্বৰ কোৱেশ্যনটো চাবা 18 নম্বৰ কোৱেশ্যনত কি কৈছে Amanda wants to be orphan because she wants no restrictions এটো বি অপশ্যন কাৰেক্ট হ'ব 19 number question to saba according to the poet Walt Whitman among the animals no one is dissatisfied কোনো তোমার অসন্তুষ্টি নহয় 20 number question to saba the boy in the poem the ball sends the first responsibility কি আছিল responsibility লৰা সকলৰ তো in the world of possessions to c number option to correct হ'ব 21 number question to saba Ozibles out which max by way of his presence of mind c option correct hobo 22 number Max was not menacing aside from his gun c option correct hobo 23 number question to saba Valli's business is called ki koisil business of Mangu's fancy catting and hacking b option correct hoy 24 number question to saba fill in the gaps it is my desire for coming to Iping is a desire for eto solitude b option correct hobo tar pisot tomar 25 number question to saba yate koise Griffin first crime was eto tomar landlord setter tomar mati fire kore disil eto tomar b option correct hobo 26 number the hack driver misled the lawyer using intelligence to a number of correct hobo 27 number question to saba 27 number question ki koise which of the following type question is correct he came here yesterday the came as a didn't to tomar didn't he d option correct hobo 28 number question to saba so the correct determinants I have no money I have spent এটা তোমার নো মানে বলি কইছে 1 টাকাও না তো যিখিনি আছিল গুটিখিনি তোমার কি হইছে হেক কৰি দিছে তো ডিলিটেল ডি অপশন কারেক্ট হ'ব 29 নাম্বার কোশ্চেনটো সবা কি কইছে হুইচ অফ দ্য ফলোইং ইজ এ কারেক্ট সেন্টেন্স আই হ্যাভ বিন রিডিং ফর এ লং টাইম এটো কারেক্ট হয় আই এম রিডিং ফর এ লং টাইম আই এম রিডিং ফর এ লং টাইম এটো নহয় আই রিড ফর এ লং টাইম এটো তো নহয় আই হ্যাভ বিন রিডিং ফর এ লং টাইম এটো না তোমার এই নাম্বার অপশনটো কারেক্ট হ'ব 30 নাম্বার কোশ্চেনটো সবা কি কৈছে প্যাসিভ ভয়েস এটো অ্যাক্টিভৰ পৰা প্যাসিভ কৰিব লাগে ডু দা রাইট ওয়ার্ক নাও লেট দা ওয়ার্ক বি রাইট নাও let the work be right now তো তোমার এই নাম্বার অপশনটো কারেক্ট হবে 31st নাম্বার কোশ্চেনটো সবা the correct positive degree the Brahmaputra is the longest river in the Assam এটো পজিটিভ কৰিবলৈ দিছে হাইনে পজিটিভ কৰিবলৈ হলে তোমাৰ কি কৰিব লাগিব এটো নো আদার আহিব পজিটিভ হলে নো আদার river as long as the Brahmaputra in Assam eto b option to correct option hobo 32 number to saba which proper preposition will carry the meaning of the following sentence tiger leaps on flesh eto c option to correct option hobo tar bisor 33 number to eta saba tomar flesh mane tomar kosa mangho hoy tomar ete যদি কোনো বস্তু লিভিং থিংৰ ওপৰত যদি আন এটা লিভিং থিং যদি ডিপেন্ডেবল হয় তেতিয়াহলে অন ইউজ হয় যেনেকুৱা তোমার কাউ লিভস অন গ্রাস হয়নে এটো অন ইউজ হয় তেতিয়া 33 নাম্বার কোশ্চেনটো সবা এটা সোজ দা কারেক্ট কম্বাইন্ড সেন্টেন্স এটো ওয়াক কুইকলি ইউ উইল মিস দ্য ক্লাস হয়নে ওয়াক কুইকলি অর ইউ উইল মিস দ্য ক্লাস এটো এই নাম্বার অপশনটো কারেক্ট হ'ব বিকজ তো নহব সো ওয়াক কুইকলি পিছত আহিছে এটো তোমাৰ ডোন্ট মিস দ্য ক্লাস এন্ড
এইটোৱে কাৰেক্ট হ'ব 34 নম্বৰ কুৱেশ্যনটো চাবা হুইচ অফ দ্য ফলোইং ৰিলেটিভ ক্লজ ইজ কাৰেক্ট আচ্ছা ৰিলেটিভ ক্লজৰ কথা কৈছে ইয়াতে ৰিলেটিভ ক্লজ দ্য মেন হুম আই মেট ৱাজ এন আৰ্টিষ্ট এইটো কাৰেক্ট যেন লাগিছে দ্য মেন ডেট আই মেট ৱাজ এন আৰ্টিষ্ট দ্য মেন ডেট আই মেট ৱাজ এন আৰ্টিষ্ট এইটো তোমাৰ মানুহৰ ক্ষেত্ৰত ডেট আহিছে মানুহৰ ডেট হ'ব নোৱাৰে দ্য মেন হুইচ ইয়াতে হুইচ আহিছে এইটো হুইচতো নহয় দ্য মেন হু এইটো তোমাৰ পাষ্ট হৈ গৈছে ন তোমাৰ মানে মানুহ এজন যে দেখিছে সেইটো তোমাৰ পিছৰ কাম তো পিছৰ কাম হ'লে হু নাহিব এইটো তোমাৰ হোমহে হ'ব তোমাৰ এই নম্বৰটোৱে কাৰেক্ট হ'ব তাৰপিছত ইয়াতে এটা পেছেজ দিছে চাবা তোমালোকে এইখিনি ভালদৰে পঢ়ি ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনো চিন্তা কৰিব নালাগে তোমালোকে তোমালোকৰ মেট্ৰিক পৰীক্ষালৈকে যিকোনো ধৰণৰ হেল্প লাগিলে তোমালোকে হেল্প পাবা এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা কোনো প্ৰব্লেম থাকিলে মই ডেফিনেটলি তোমালোকক হেল্প কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা ইয়াতে তোমাৰ যিখিনি পেছেজ আছে তোমালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি ৰাখা প্ৰেক্টিছ কৰিবা ভাল নম্বৰ পোৱাৰ কাৰণে এইবোৰ প্ৰেক্টিছ কৰাটো অত্যন্তই দৰকাৰী হয় 35 নম্বৰ কুৱেশ্যনটো চাবা হোৱাট কামছ মোৰ নেচাৰেলি টু হিউমেন হাৰ্ট নেচাৰেলি কোন আহে এইটো ভাল পোৱা তাৰপিছত 36 নম্বৰ মেনছ গুডনেছ ইজ কম্পেয়াৰ্ড উইথ কাৰ লগত কম্পেয়াৰ কৰিব পাৰি ফ্লেমৰ লগত এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 37 নম্বৰ কুৱেশ্যনটো চাবা হোৱাট ইজ অপজিট ৱৰ্ড অফ লাভ একদম লাড্ডু প্ৰশ্ন হয় লাভৰ অপজিট হেট হয় তাৰপিছত 38 নম্বৰ হোৱাট এনকাৰেজ মেণ্ডেলা টু গিভ ফৰৱাৰ্ড টু হিজ মুভমেণ্ট আচ্ছা মেণ্ডেলাই কাক তোমাৰ কি কৰিছিল এনকাৰেজ কৰিছিল দ্য লিটিল হিউমেনিটি ইন দ্য গডছ পাৰ্চনেলিটি এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 39 নম্বৰ হোৱাট কেন নেভাৰ বি এক্সটিংগুইছড এইটো তোমাৰ মেনছ গুডনেছ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় তাৰপিছত ইয়াতে তোমাৰ আকৌ দিছে এটা তোমাৰ পেছেজ দিছে এইটো আনচিন পেছেজ হয় আগতো চিন পেছেজ আছিল এইটো আনচিন পেছেজ হয় স্ক্ৰীনশ্বট মাৰা তাৰপিছত 40 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে কি কৈছে লক্ষ্মীনাথ বেজবৰুৱা ৱাজ বৰ্ণ ইন এইটো 64 নৱেম্বৰ 41 নম্বৰ কুৱেশ্যনটো চাবা লক্ষ্মীনাথ বেজবৰুৱা ফাৰ্ষ্ট হিজ মেট্ৰিকুলেশ্যন ফ্ৰম শিৱসাগৰ গভৰ্ণমেণ্ট হাই স্কুল বি অপশ্যন কাৰেক্ট হ'ব তাৰপিছত 42 নম্বৰ কুৱেশ্যনটো চাবা এটা তোমাৰ কি কৈছে হোৱাই ডিড লক্ষ্মীনাথ বেজবৰুৱা গো টু কেলকাতা কিহৰ কাৰণে গৈছিল ফৰ হায়াৰ ষ্টাডিজ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 43 নম্বৰ হোৱাই ডিড লক্ষ্মীনাথ বেজবৰুৱা ষ্টাৰ্ট হিজ বিজনেছ ক'ত বিজনেছ আৰম্ভ কৰিছিল সম্বলপুৰ সি অপশ্যন কাৰেক্ট হয় 44 নম্বৰ কুৱেশ্যনটি চাবা হোৱাট ইজ দ্য স্পেচিয়েল এবাউট দ্য বাৰ্থ ডে অফ লক্ষ্মীনাথ বেজবৰুৱা এইটো লক্ষ্মী পূৰ্ণিমা আছিল বি অপশ্যন কাৰেক্ট হয় আৰু 45 নম্বৰটো এইটো তোমাৰ কি কৈছে এৰেঞ্জ দ্য ফলোইং ইভেণ্টছ লক্ষ্মীনাথ বেজবৰুৱাজ লাইফ ইন এ ক্ৰনলজিকেল অৰ্ডাৰ আচ্ছা এইটো তোমাৰ মিলাব লাগে হয়নে তো মিলাবলৈ হ'লে তোমাৰ প্ৰথমতে এইটো তোমাৰ আহিব হি ৱাজ বৰ্ণ এইটোতো ফাৰ্ষ্ট আহিব 2 নম্বৰটো প্ৰথম আহিব এটাতে আছে এই নম্বৰ অপশ্যনটো আছে এই নম্বৰৰ অপশ্যনতে 2 নম্বৰটো 1ত আছে আগতে জন্ম ল'ব তাৰপিছতে বাকী কামবোৰ আহিব তোমাৰ এটাতে আছে তাৰপিছত আহিব 4 নম্বৰ মেট্ৰিকুলেশ্যন 86 তাৰপিছত আহিব 1 নম্বৰ কলকাতা ফৰ হায়াৰ ষ্টাডিজ তাৰপিছত আহিব 3 নম্বৰটো ওড়িশা ফৰ ডুইং বিজনেছ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় তো এইখিনি আছিল 45টা MCQs তাৰপিছত ইয়াতে যিকেইটা লং কুৱেশ্যন আছে লং কুৱেশ্যন কেইটা তোমালোকে কিন্তু ভালদৰে প্ৰেক্টিছ কৰিবা তোমালোকে ষ্ট্ৰেটেজি ভিডিঅ' এটা পাবা যে ষ্টুডেণ্টসকল কিহৰ কাৰণে ইমান তোমাৰ ডেছক্ৰিপশ্যন পাৰ্টত ইমান কিয় বেয়া হয় সেই বিষয়ে মই তোমালোকক এটা ভিডিঅ' বনাই দিম তোমালোকে চাই ল'বা চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিমান পাৰা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰিবা তাৰ লগতে সমান্তৰালকৈ তোমালোকৰ কিন্তু ষ্টাডি কিন্তু তোমালোকে নচাত কৰিব নোৱাৰা ষ্টাডিটো চলাই ৰাখিবা আৰু প্ৰত্যেক দিনাই এটা এটাকৈ কুৱেশ্যন পেপাৰ তোমালোকে ছল্ভ কৰিবা তোমালোকৰ ডেফিনেটলি 90+ তোমালোকে নম্বৰ পাবা মেট্ৰিকত প্ৰত্যেকটো ছাবজেক্টতে আৰু মেথামেটিক্সৰ তোমালোকে সেইবোৰ ভিডিঅ' কেতিয়াও নাচাবা যিবোৰত কেৱল অপশ্যনবোৰ টিক কৰা থাকে এইটো কিন্তু বহুত বেয়া এটা গুণ হয় যিসকলে চোৱা তেনেকুৱা তোমালোকৰ যদি কনচেপশ্যন ক্লিয়াৰ নাথাকে তেতিয়াহ'লে তোমালোকে কোনো MCQs বা কোনো লং কুৱেশ্যন তুমি এটেম্প কৰিব নোৱাৰা ঠিক আছে যিয়ে নহওক আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ